কৃষ্ণ জয় গুরু শঙ্কৰ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুহাৰি চৰণকো ৰেণু শতকোটি বাৰ এক কৰহু প্ৰণাম শ্ৰদ্ধাৰ সুধীবৃন্দ আপোনা খবৰ চৰণ কমলত পুনৰবাৰ সেৱা ভক্তি প্ৰণিপাত জনাই আজিৰ এটা আলোচনা বিষয়লৈ আমি আপোনাক আদৰিছো আৰু আজিৰ আলোচনাৰ বিষয়টো হৈছে যুৱ সমাজ আৰু ধৰ্ম যুৱ অৱস্থাত ভক্তি ধৰ্ম আচৰণ কৰাৰ যি প্ৰাসংগিকতা আছে নে নাই আমি সেই বিষয়টোৰ ওপৰতে আজি আমাৰ আলোচনাখিনি আগবঢ়াব বিচাৰিছো এই বিষয়টো আগবঢ়াই নিয়াৰ আগতে আমি ভাৰতবৰ্ষৰ এনে এজন মহান ব্যক্তিৰ জীৱন চৰিত্ৰৰ ওপৰত অকণমান আলোকপাত কৰিব বিচাৰিছো যিজনে অসাৰ সংসাৰখনক পৰমাৰ্থলৈ পৰিৱৰ্তন কৰিছিল আৰু কামনাকো ভক্তিলৈ পৰিৱৰ্তন কৰিব পাৰিছিল তেওঁ হৈছে পৰম পবিত্ৰ ৰামচৰিত মানসৰ স্ৰষ্টা গোস্বামী তুলসীদাস এই গোস্বামী তুলসীদাস যৌৱন অৱস্থাত তেওঁ অত্যন্ত কামুক আছিল কামনাৰ সাগৰত উটি ভাহি ফুৰা পৰ্যায়ৰ লোক আছিল যথা সময়ত তেওঁৰ বিবাহ হ'ল এগৰাকী সুন্দৰী কন্যাৰ সৈতে আৰু তুলসীদাস ইমানেই কামুক আছিল যে পত্নীৰ অবিহনে এক মুহূৰ্তও তেওঁ অকলশৰে কটাব পৰা নাছিল এদিনাখন পত্নীয়ে তুলসীদাসক ক'লে যে মই মাৰ ঘৰলৈ যাব ওলাইছো আপুনি আকৌ মোৰ পাছে পাছে নোলাবাগৈ তেতিয়া তুলসীদাসে ক'লে হ'ব বাৰু যোৱা মই নাযাওঁ পত্নী সাজি কাচি মাকৰ ঘৰ পালনে নাই ইফালে তুলসীদাসৰ ভৰি হাতবোৰ কিটকিটাবলৈ আৰম্ভ কৰিল তেওঁ থাকিব নোৱাৰা হ'ল অৱশেষত তেওঁ নিজক সংযত কৰিব নোৱাৰি নিজৰ মনটোক দমাব নোৱাৰি তেওঁ গৈ পত্নীয়ে কাপোৰ সলাব নৌ পাওঁতেই তুলসীদাস গৈ পত্নীৰ সন্মুখত হাজিৰ তেতিয়া বিৰক্তি পাই পত্নীয়ে ক'লে যে আপুনি মোৰ এই তেজ মঙহেৰে গঠিত বিষ্ঠা মূত্ৰৰে গঠিত এই শৰীৰটোৰ প্ৰতি আপুনি যিমান আকৰ্ষিত যিমান কামুক ইয়াৰ 100 গুণৰ এক ভাগো যদি আপুনি ৰামৰ চৰণৰ প্ৰতি অনুৰক্ত হলেহেঁতেন আসক্ত হলেহেঁতেন আপুনি সংসাৰ কৰিব পাৰিলেহেঁতেন এই বাক্যৰ খৰে গোস্বামী তুলসীদাসক এনেকৈ বিন্ধিলে বিবেকত দংশন হয়তো পুনৰ পত্নীক ক'লে প্ৰিয়ে কি ক'লা আকৌ এবাৰ কোৱাচোন পত্নীয়ে পুনৰ সেই একেখিনি কথাকে দোহাৰিলে যে আপুনি মোৰ এই তেজ মঙহেৰে গঠিত মলমূত্ৰে গঠিত এই শৰীৰটোৰ প্ৰতি আপুনি যিমান লালায়িত হলে প্ৰলোভিত হলে আকৰ্ষিত হলে ইয়াৰ 100 ভাগৰ এক ভাগো যদি তুমি ৰামৰ চৰণত ফকতি কৰিলাহেঁতেন তুমি সংসাৰে কৰিব পাৰিলাহেঁতেন বস কথা শেষ গোস্বামী তুলসীদাসে শাস্তাংগে পত্নীক সেৱা জনাই তেওঁ দৌৰিবলৈ আৰম্ভ কৰিলে দৌৰি দৌৰি গৈ তো গংগাৰ পাৰত গৈ গংগাত স্নান কৰি এদিন নহয় দুদিন নহয় এবছৰ নহয় দুবছৰ নহয় সম্পূৰ্ণ 12 বছৰ তেওঁ ৰামৰ উপাসনা কৰিলে ৰামৰ ধ্যান কৰিলে আৰু গোস্বামী তুলসীদাসৰ এই দৃঢ়মতিত দৃঢ় ভক্তিত সন্তুষ্ট হৈ ৰামে দৰ্শন দিলে প্ৰভু শ্ৰী ৰামে দৰ্শন দিলে আৰু কৃপাত প্ৰভু ৰামচন্দ্ৰৰ কৃপাত গোস্বামী তুলসীদাসে পবিত্ৰ ৰামচৰিত মানসৰ সৃষ্টি কৰিলে আৰু সেই গোস্বামী তুলসীদাসক যাক বাল্মীকিৰ দ্বিতীয় অৱতাৰ বুলি গণ্য কৰা হয় এনেকৈয়ে গোস্বামী তুলসীদাসে কামনাক ভক্তিলৈ আৰু সংসাৰক পৰমাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰিছিল সঁচাই যুৱাৱস্থাটো মানে যৌৱন অৱস্থাটো এক ধুমুহাৰ সময় ই অত্যন্ত জটিল সময় কিয় মানুহৰ শৰীৰত এই অৱস্থাত প্ৰচুৰ পৰিমাণৰ বল শক্তি বীৰ্যৰ গঠন হয় আৰু
এই প্ৰচুৰ শক্তি আৰু অদম্য সাহসৰ বলত এজন যুৱকে যেন সাগৰ সাঁতুৰি পাৰ হ'ব আৰু সংসাৰকে যেন উলটাই দিব, অসম্ভৱকো যেন সম্ভৱ কৰি পেলাব, এনে ধৰণৰ তেওঁলোকৰ মন মানসিকতা মগজুত গঠন হয়। যুৱাৱস্থাত এজন ব্যক্তিয়ে প্ৰত্যক্ষভাৱে সংসাৰত প্ৰৱেশ কৰে, বিষয়ৰ সাগৰখনত উটি ভাহি ফুৰে, বিষয়ৰ ঢৌ, বিষয়ৰ সোঁত আৰু তাত থকা প্ৰাণীবিলাকৰ সৈতে মুখামুখি হয়, এনকাউণ্টাৰ হয়, সংঘৰ্ষ হয় আৰু লাভ কৰে বিভিন্ন হাঁহি কান্দোন, সুখ দুখ, আশা নিৰাশা, লাভ লোকচান এইবোৰৰ সন্মুখীন হ'ব লগা হয়। শৰীৰ মনত উৎপন্ন হোৱা প্ৰচুৰ শক্তি আৰু অদম্য সাহসৰ জোৰত অসম্ভৱকো সম্ভৱ কৰিবলৈ যাওঁতে বা খুজোতে কেতিয়াবা যুৱক যুৱতীসমূহৰ দ্বাৰা এনে কিছুমান কৰ্ম সংঘটিত হয় যিবোৰ ধৰ্মৰ বা নীতিৰ বিৰুদ্ধ বুলি গণ্য কৰা হয়, আৰু সেই কৰ্মসমূহৰ কাৰণে যুৱক যুৱতীয়ে গোটেই জীৱন অনুশোচনাত দগ্ধ হ'ব লগা হয়, অনুতপ্ত হ'ব লগা হয়। গতিকে যৌৱন অৱস্থাত মনত উৎপন্ন হোৱা, দেহত উৎপন্ন হোৱা শক্তি আৰু সম্ভাৱনাক যদি উপযুক্ত দিশত প্ৰয়োগ কৰিব পৰা নাযায়, তেতিয়াহ'লে এটা আশা, এটা সপোন চিৰদিনৰ কাৰণে নষ্ট হৈ যাব পাৰে, শেষ হৈ যাব পাৰে। এইখিনিতে যুৱক যুৱতীক ধৰ্ম, নীতি আৰু সদাচাৰৰ প্ৰয়োজন। ধৰ্মই বান্ধি দিয়া বিবেক আৰু নৈতিকতাৰ মাজত থাকিহে যুৱকে কৰ্ম কৰাটো প্ৰয়োজন। ধৰ্ম আৰু নীতিয়ে দেখুৱাই দিয়া, নৈতিকতাই দেখুৱাই দিয়া পথৰে গৈ যদি যুৱকজনে নিজৰ শক্তিক, নিজৰ সম্ভাৱনাক প্ৰয়োগ কৰে, জীৱনত সুখ আৰু আনন্দ, অপাৰ আনন্দৰ প্ৰাপ্তি হ'ব। অন্যথা ধৰ্ম আৰু নীতি বিৰুদ্ধ কৰ্ম কৰিবলৈ গ'লে সেই কৰ্মৰ কাৰণে তেওঁ আজীৱন অনুতপ্ত হ'ব লগা হ'ব আৰু অমৃতক, জীৱনলৈ অহা সোণালী সুযোগৰূপী অমৃতক বিষলৈ পৰিৱৰ্তন কৰাৰ দৰে হৈ পৰিব। গতিকে শাস্ত্ৰই বান্ধি দিয়া নীতি নিয়ম নিৰ্দেশনাক লগত ৰাখিহে বা তাৰ মাজত থাকিহে যুৱক যুৱতীয়ে বিষয়ৰ ভোগ কৰিব লাগিব। জগতৰ স্বামী দৈৱকীনন্দন কৃষ্ণদেও জগতলৈ আহি ভোগ কৰিছে, কিন্তু অলিপ্ত, অনাসক্ত আৰু নীতিৰ মাজত থাকিহে, শাস্ত্ৰৰ গণ্ডিৰ মাজত থাকিহে অলিপ্ত অনাসক্তভাৱে শ্ৰীকৃষ্ণই সংসাৰ ভোগ কৰিছে, গাৰ্হস্থ্য জীৱন পালন কৰিছে, পিতৃ মাতৃৰ সেৱা কৰিছে, ল'ৰা ছোৱালীৰ সেৱা কৰিছে, পত্নীৰ সেৱা কৰিছে। সেই একে আৰ্হি দেখুৱাইছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱেও। তেওঁ গাৰ্হস্থ্য জীৱন পালন কৰিছে, ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছে, তাৰ মাজেৰেই ভক্তি ধৰ্মৰ প্ৰচাৰ কৰি জগতৰ লোকসকলক অমৃতৰ সন্ধান দিলে, অমৃত পথৰ সন্ধান দিলে। সেই একেই আদৰ্শ নৰসিংহৰূপী প্ৰভু ভগৱন্ত পুৰুষে প্ৰহ্লাদকো দেখুৱাইছে। কৈছে, সদায় শুনিবি মূৰ কথা, মূৰ ৰূপ চিন্তিবি সৰ্বথা, কীৰ্তনে পলাইবে পাপ ছয়, ভোগভুঞ্জি পুণ্য কৰা হয়। এয়া আছিল নৰসিংহৰূপী প্ৰভু ভগৱন্ত পুৰুষৰ প্ৰহ্লাদৰ প্ৰতি উপদেশ। এই উপদেশত কৈছে যে তুমি যি পুণ্য অৰ্জন কৰিছা, এই পুণ্য তুমি ভোগৰ মাধ্যমেৰে ক্ষয় কৰা। অৰ্থাৎ নৈতিকতা আৰু ধৰ্মৰ মাজত থাকি ঈশ্বৰ চিন্তন, ঈশ্বৰ কৰ্মৰ মাধ্যমেৰে, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি, ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱেৰে আমি আমাৰ পুণ্য কৰ্মৰ যি ফল বা ভোগ, এই ভোগ আমি কৰিব লাগিব। অৰ্থাৎ প্ৰহ্লাদকো প্ৰভু ভগৱন্ত পুৰুষে ভোগ ভুঞ্জিব দিছেই, কিন্তু ধৰ্ম আৰু নৈতিকতাৰ গণ্ডিৰ ভিতৰত থাকিহে এই ভোগ আমি কৰিব লাগিব। সংসাৰক পিঠি দি চলাটো জগত গুৰুজনাৰ আদৰ্শ নহয়। জগত গুৰুজনাৰ আদৰ্শ এইটোহে যে সংসাৰৰ সন্মুখ হৈ সকলোকে গ্ৰহণ কৰি সংসাৰকো পৰমাৰ্থলৈ পৰিৱৰ্তন কৰাটোহে গুৰুজনাৰ দৰ্শন বা আদৰ্শ।
গোস্বামী তুলসীদাসৰ দৰে আমিও আমাৰ কামনাক ব্ৰেক লগাব লাগিব আৰু এক সংযম জীৱন আমি যাপন কৰিব লাগিব এই সংযমী মন আমি কেনেকৈ পাম কেনেকৈ লাভ কৰিম এই ক্ষেত্ৰতো গুৰুজনে আমাক সমাধান দিছে যে আমি এটা সংযমী জীৱন বা সংযমী মন আমি কেনেকৈ লাভ কৰিম তেওঁ সতৰ্কবাণী শুনাইছে আমাক কৈছে ডেকা ভাই কৃষক হৰিষ তোৰ চকু নেদেখখ আনন্দে ভ্ৰমখ তোক পাইলে কালচুৰ ডেকা ভাই কৃষক হৰিষ তোৰ ইয়াত ডেকাসকলক যুৱক যুৱতীক সাৱধানবাণী শুনাই কৈছে যে হে ডেকা ডেকেৰী হে যুৱক যুৱতী শৰীৰৰ সেই বল শক্তিৰ অদম্য শক্তি প্ৰচুৰ শক্তিৰ বলত যিটি কৰিম বুলি নাভাবিবা আনন্দত আত্মহাৰা হৈ নাযাবা কিয় চকু নেদেখখ আনন্দে ভ্ৰমখ তোক পাইলে কালচুৰ যে তুমি নিজ চকুৰে দেখিছা যে সংসাৰলৈ যিমানবোৰ আহিছে যিমান শক্তিশালীয়ে নহওক কিয় এসময়তে বলহীন হৈছে নিশকতীয়া হৈছে আৰু সৰ্বশক্তিমান কালৰ হাতত নিজকে আত্মসমৰ্পণ কৰিব লগা হৈছে গতিকে ইমান আনন্দ কৰাৰ প্ৰয়োজন নাই সংযমী হৈ হৰিৰ চৰণত ভজনা কৰা বুলি গুৰুজনে আমাক উপদেশ দিলে যক্ষৰূপী ধৰ্মই ধৰ্মৰাজ যুধিষ্ঠিৰক প্ৰশ্ন কৰিলে যে জগতৰ আটাইতকৈ আচৰিত বস্তুটো কি কিম আশ্চৰ্যম আটাইতকৈ জগতৰ আটাইতকৈ আচৰিত বস্তুটো কি তেতিয়া যুধিষ্ঠিৰৰ উত্তৰ কৈছে যে এজন ব্যক্তিক চাৰিজন ব্যক্তিয়ে কান্ধত কৰি নি থকা শ্মশানলৈ লৈ যোৱা দৃশ্য মই নিজ চকুৰে হাজাৰবাৰ দেখাৰ পিছতো মই যেন কেতিয়াও নমৰিম মনত এই ধাৰণা কৰাটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ আশ্চৰ্যকৰ কথা গতিকে আমাৰো এটাই আহ্বান যে যিমান সৰ্বশক্তিমান জনেই নহওক কিয় যিমান বুদ্ধিমান জনেই নহওক কিয় কালৰ সন্মুখত যমৰ সন্মুখত মায়াৰ সন্মুখত আমি একোৱেই নহয় সেইকাৰণে জ্ঞানীসকলে কয় নাভাবিবা সাৰি যাম বুদ্ধিৰ চলত নাভাবিবা সাৰি যাম দেহৰ বলত গতিকে কাৰো নিস্তাৰ নাই সেয়েহে সময় থাকোঁতেই সুবিধা থাকোঁতেই দেহত শক্তি সামৰ্থ্য থাকোঁতেই এই শক্তি সামৰ্থ্যক আমি ঈশ্বৰ উপাসনাৰ দিশত আমি সৎভাৱে ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে জীৱন আমাৰ সুমধুৰ হ'ব সুমংগল হ'ব আৰু অপাৰ সুখ শান্তিৰ আমি অধিকাৰী হ'ব পাৰিম এই কথাকে আপোনাক আজিৰ এই অধ্যায়ত আজি এই আলোচনাত ব্যক্ত কৰি আমাৰ এই আলোচনাটো ইমানতে আমি সামৰণি মাৰিব বিচাৰিছোঁ জয় গুৰু শংকৰ সকলোলৈকে ধন্যবাদ থাকিল কৃষ্ণ